এয়া শ্বটপুট তেখেতে এটা এথলিট আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ যি শক্তি তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে প্ৰদৰ্শন কৰিছে গতিকে আমি সকলোৱে প্ৰদৰ্শন কৰিম হাত চাপৰি হ'ব লাগে জোৰছে আৰু জোৰছে ও বঢ়িয়া 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 আৰু এটা বল দলিয়াব বিচাৰিছে শ্বটপুট বঢ়িয়া বঢ়িয়া सब जिला डिमांड है इसे मिडिल बॉयल अरे बच्चा माती सर बच्चा এয়া শ্বটপুট তেখেতে এটা এথলিট আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ যি শক্তি তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে প্ৰদৰ্শন কৰিছে গতিকে আমি সকলোৱে প্ৰদৰ্শন কৰিম হাত চাপৰি হ'ব লাগে জোৰছে আৰু জোৰছে ও বঢ়িয়া 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 আৰু এটা বল দলিয়াব বিচাৰিছে শ্বটপুট বঢ়িয়া বঢ়িয়া এয়া শ্বটপুট তেখেতে এটা এথলিট আজি পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ যি শক্তি তেখেতে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতে প্ৰদৰ্শন কৰিছে গতিকে আমি সকলোৱে প্ৰদৰ্শন কৰিম হাত চাপৰি হ'ব লাগে জোৰছে আৰু জোৰছে ও বঢ়িয়া 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 আৰু এটা বল দলিয়াব বিচাৰিছে শ্বটপুট বঢ়িয়া বঢ়িয়া আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম গতিকে সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ নিমন্ত্ৰিত অতিথিসকল মঞ্চত উপবিষ্ট হোৱাৰ এক মুহূৰ্তত আমি ভাৰত মাতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিম গতিকে সমূহ নিমন্ত্ৰিত অতিথিক এই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ আমাৰ আজিৰ এই অনুষ্ঠান এক মাংগলিক কাৰ্যসূচীৰে আৰম্ভ কৰিব ধৰিছোঁ এয়া আমাৰ নিমন্ত্ৰিত অতিথিসকলে বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে শুভাৰম্ভ অতিথি ভাৰত চৰকাৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যিক মন্ত্ৰী মাননীয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া তেখেতক আমাৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা শ্ৰী প্ৰদীপ কুমাৰ ডাঙৰীয়াই সম্বৰ্ধনা জ্ঞাপন কৰিছে গড় জাপি ঢোল আদিৰ চিহ্ন থকা আৰু এটা জাপি এখন ফুলা গামোচাৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰে এক বিশাল আয়োজন কৰিছে সীমান্ত অঞ্চলৰ সামগ্ৰিক বিকাশ উন্নয়ন ভাষা সংস্কৃতি ক্ৰীড়া সকলো ক্ষেত্ৰৰ বিকাশৰ বাবে সীমান্ত চেতনা মঞ্চই বিগত 40 বছৰ ধৰি ৰাজ্যৰ সীমান্তৱৰ্তী ৰাজ্যৰ বাবে কাম কৰি আছে আৰু পূৰ্বোত্তৰেও যোৱা 18 বছৰ ধৰি সেৱা আগবঢ়াইছে মূলতঃ সীমান্ত অঞ্চলৰ মানুহখিনিৰ আৰ্থ সামাজিক সাংস্কৃতিক বিকাশৰ বাবে কাম কৰি আছে আমি সকলোৱে জানো যে আমাৰ সুৰক্ষা বাহিনীৰ পিছতে আমাৰ সীমান্তৰ মানুহখিনি হ'ল প্ৰথম ৰখীয়া আমাৰ দেশৰ অতন্দ্ৰ প্ৰহৰী স্বৰূপ আৰু আমাৰ এই পিতামহ ভীষ্মজিদেৱে কৈছিল যে সীমান্ত হ'ল আইৰ বস্ত্ৰৰ দৰে তাৰ সুৰক্ষাৰ দায়িত্ব প্ৰত্যেকগৰাকী সন্তানৰ এই কামখিনি সীমান্ত সুৰক্ষা কৰ্মীসকলে যিদৰে কৰে ঠিক সেইদৰে কৰে আমাৰ সীমান্তৰ ৰাইজ আৰু আমাৰ অসম সীমান্তৰ 9খন জিলাৰ প্ৰায় 6000তকৈ অধিক আমাৰ যুৱক যুৱতীয়ে আমাৰ খেলুৱৈ নিজৰ অঞ্চলত নিজৰ জিলাত প্ৰতিযোগিতা কৰি তাৰ পৰা এতিয়া 550 গৰাকী আহি আমাৰ সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈছে তেওঁলোকৰ মাজত আজি প্ৰতিযোগিতা আজিৰ পৰা আৰম্ভ হৈছে খুব অভিনৱ পদক্ষেপ মোদী ডাঙৰীয়াই যিদৰে কয় যে সীমান্তৰ গাঁওবিলাকক শেষৰ গাঁও বুলি নকবা মোদী ডাঙৰীয়াৰ একেই কথা যে সীমান্তৰ সেই গাঁওবিলাক হ'ল দেশৰ প্ৰথম গাঁও আৰু এয়া কেৱল ভাষ্য নহয় আজি মাত্ৰ দুদিনৰ আগতে 6839 কোটি টকা কেৱল আমাৰ উত্তৰ পূবৰ সীমান্তৱৰ্তী এলেকাৰ উন্নয়নৰ বাবে ইতিমধ্যেই আমাৰ কেন্দ্ৰীয় চৰকাৰে মোদী ডাঙৰীয়াৰ নেতৃত্বত ইতিমধ্যে সেইখিনি চেংচন কৰিছে তাৰ সুফল আমি লাভ কৰিম গতিকে সামগ্ৰিকভাৱে দুইখন চৰকাৰে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ বা মোদী চৰকাৰে যিদৰে কাম কৰিছে অভিনৱভাৱে পৃথিৱীৰ ভিতৰতে বিৰল সীমান্ত চেতনা মঞ্চ
মঞ্চ পূৰ্বোত্তৰ বা সীমান্ত চেতনা মঞ্চই সামগ্ৰিকভাৱে যি কাম কৰিছে তাক এগৰাকী গৌৰৱী অসমীয়া ভাৰতীয় হিচাপে কৃতজ্ঞতা জনাইছোঁ। ক্ৰীড়াৰ পৰা সাহিত্য, সংস্কৃতি, স্বাস্থ্য, সুৰক্ষা, সমাজ জীৱন সকলোৰে বাবে কাম কৰিছে। মোদী ডাঙৰীয়ে যিদৰে সীমান্তৰ পৰা সুবিধাজনক ঠাইলৈ গুচি যোৱা মানুহখিনিক পুনৰ নিজৰ গাঁওখনলৈ আনিব বিচাৰিছে, সুন্দৰ যোগাযোগ ব্যৱস্থা, স্বাস্থ্য তথা অন্যান্য সকলো সুবিধা প্ৰদান কৰি, সেই একেই দৰে কাম কৰি আছে সীমান্ত চেতনা মঞ্চই। মোৰ বোধেৰে পৃথিৱীত এনে অনুষ্ঠান খুব কমেই আছে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 700222 33540, 88765210998, ৱেবছাইট www.aipguwahati.in।